2024 চনত শিক্ষা বিভাগত নতুন নিযুক্তি হৈছে আৰু আজি আমি অসম অসামৰিক সেৱা আৰু আন সংলগ্ন সেৱাসমূহত 840 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিবলৈ আগবাঢ়িছো। আনহাতে এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলত নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা 94,357লৈ বৃদ্ধি পাইছে আৰু ইতিমধ্যে আমি ৰাজ্যত 35,910টা পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আজি যিসকলে নিযুক্তি পাইছে, মই যেতিয়াই অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক সাক্ষাৎ কৰোঁ, কথা বতৰা পাতোঁ, তেতিয়া দুটা দিশৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰোঁ। অসমত এটা যুগ আছিল, যিটো যুগ নেপোটিজিম আৰু কৰাপশ্যনেৰে সমৃদ্ধ আছিল। 2001 চনত অসমত মই প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্ব লৈছিলোঁ আৰু ছাত্ৰ আন্দোলনৰ পৰা ওলাই অহাৰ বাবে এক প্ৰকাৰ 1991 চনৰ পৰাই অসমৰ ব্যুৰক্ৰেচিক মই অতি ওচৰৰ পৰা দেখা পাইছিলোঁ। এই দিশটো মই এইকাৰণে উল্লেখ কৰিছোঁ যে 91-92 চনত বা 93 চনত যেতিয়া লোকসেৱা আয়োগৰ নিযুক্তিৰ ৰিজাল্ট ঘোষণা কৰে, তাৰ পিছৰ 7 দিনলৈ বাতৰি কাকতসমূহত এটাই নিউজ ওলাই আহিছিলে যে কোন মন্ত্ৰীৰ কোন খোলখালী, কোন ভাগিনীয়ে, কোন ভতিজাক, কোন ল'ৰা ছোৱালী, কোন বিষয়াৰ কোন ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে যি তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক, আৰু ৰাজ্যৰ ৰাজনীতিৰ ভোটাতৰা, ব্যৱসায়ী জগতৰ ভোটাতৰা আদিৰ কন্যা সন্তানেও কিমান চাকৰি পাইছে, এই দিশবিলাকৰ ওপৰত ধাৰাবাহিকভাৱে চৰ্চা হৈছিল। লাহে লাহে তাক আমি নেপোটিজিম বুলি কওঁ। আমাৰ সাধাৰণতে মধ্যবিত্ত আৰু ইলাইট ছেকশ্যন অফ দ্য ছ'চাইটিৰ এটা দুৰ্বলতা থাকে হু ইজ হুৰ প্ৰতি। এটা যুগ আছিল আৰু আজিও তাৰ ৰেচিডুৱৰী আছে, যাক মই কওঁ যে নেপোটিজিম, হু ইজ হুৰে আমাৰ সমাজখন পৰিচালনা কৰিছিল। তাৰ পিছত লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ আহিলে। তেওঁ দেখিলে যে মই যদি হু ইজ হুক চাকৰি দিওঁ, তেতিয়া পেপাৰে পত্ৰই মোৰ নাম ওলাই আয়োগখন সমালোচনাৰ সন্মুখীন হয়। কিন্তু যদি মই এজন মধ্যবিত্ত, নিম্ন মধ্যবিত্ত ল'ৰাকে কওঁ যে মই তোমাক চাকৰিটো দিম, তুমি মোক 50 লাখ টকা আনি দিয়া, সি লোকচক্ষুৰ আঁৰত থাকি যায়। ল'ৰাজনে চাকৰিও পালে, টকাও পালোঁ, মন্ত্ৰী বিধায়কৰো কাৰো সম্পৰ্কীয় ল'ৰা ছোৱালীৰ নামো নাই। গতিকে মোৰ লেছ বুজা গ'ল যে কমিশ্যনে খুব ভাল কৰি পৰীক্ষা চলাইছে। আৰু তেনেকে এটা নতুন যুগৰ আৰম্ভণি হ'ল যে দুৰ্নীতি হ'ব। দুৰ্নীতি কাৰ পৰা হ'ব? যিসকলৰ কথা বতৰা সমাজত চৰ্চা নহয়। একোটা পৰিয়ালৰ পৰা 2জনৰো চাকৰি হ'ল, 3জনৰ পৰা হ'ল। লাহে লাহে আমি ফোন পোৱা আৰম্ভ হ'লোঁ যে দাদা এই মানুহজনৰ কি আছে যে এওঁৰ ওচৰৰ পাজৰ মানুহবিলাকে চাকৰি পায়। তাৰ পিছত সমাজ আগবাঢ়িলে। এটা সময়ত আমি সকলোৱে লোকসেৱা আয়োগৰ চাকৰি কেনেকৈ হয়, কি ধৰণে হয় আমি অনুভৱ কৰিলোঁ আৰু লাহে লাহে গোটেই প্ৰতিচ্ছবি সমাজৰ সন্মুখলৈকে আহিল। 91 চনৰ পৰা ধাৰাবাহিকভাৱে আৰম্ভ হোৱা এই ঘটনা 2014-15 ইমানটো বেটছলৈকে নিৰন্তৰভাৱে চলি থাকিল। 91ৰ পৰা 2015-16লৈকে যিমান ৰিক্ৰুটমেণ্ট হ'ল, তাত কোনজন সঁচা আৰু কোনজন মিছা আজিও আমি উলিয়াব নোৱাৰোঁ। আজি আমি
অসমখনে এটা নতুন দিন দেখিছোঁ। আজি কোনে চাকৰি পাইছে মই নিজেও নাজানো, কোনো মোৰ ওচৰত কাকো ক'বৰ কাৰণে এজন কেণ্ডিডেটেও ইয়াত থকা অহা নাই। ইমান ডাঙৰ নিযুক্তি এটা পৰীক্ষা হৈ গ'ল, মুখ্যমন্ত্ৰীয়ে গমেই নাপালে কাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আমাৰ যুৱক যুৱতীৰ যিটো সমাজৰ যিটো নেৰেটিভ, তাক আমি কেনেকৈ গম পাওঁ? লোকসেৱা আয়োগত যিমান কেইগৰাকী অধ্যক্ষ সদস্য নিযুক্তি হৈছে, ময়ে নিযুক্তি দিছোঁ। মোৰ লগতে যিকোনো প্ৰকাৰে কমিটি বা মই আমাৰ হাতেদিয়ে নিযুক্তি পাইছে। তথাপিতো ৰিটেন পাছ কৰাৰ পিছত আপোনালোক এজনো মোৰ ওচৰত কিয় নাহিলে? বা মোৰ লগৰ মন্ত্ৰী এজনৰ ঘৰত কিয় নাহিলে? আহিবতো লাগিছিল কোনোবা এজন। আচ্ছা, ৰিটেনত নোৱাৰে নাই, অৰেলততো 2টা নম্বৰ বঢ়াই দিব পাৰে, কিয় নাহিলে? তাৰ কাৰণটো হ'ল যে আজি যুৱক যুৱতীসকলে এইটো কথা মানি ল'লে ফাইনেলি যে অসমত চাকৰিত নেপোটিজিমো নহয়, কৰাপশ্যনো নহয়। এই কথাটো আজি মানুহে মানি ল'লে।